আহিছিলে নি বজাৰ? বজাৰ আহিলোঁ। নমস্কাৰ বন্ধুসকল, এয়া দেখিছে ইমান ৰ'দ চাই এতিয়া সময় প্ৰায় 1:30 বাজিছে। আমাৰ ইয়াত ইমান বস্তু বাহনি কৰি এই বাইকত চব খুটি আৰু বান্ধি এনেদৰে আৰু ইমান প্ৰখৰ ৰ'দত আমাৰ বেপাৰীবিলাকৰ জীৱন চব কিমান কষ্টকৰ হৈছে। এই ভৰখৰ ৰ'দত চাওক, আপোনালোক ওপৰলৈ চাওক, ৰ'দটো কিমান চোকা। এতিয়া প্ৰায় 38-39 ডিগ্ৰী পৰ্যন্ত ৰ'দ হৈছে। এই ৰ'দত আমি আজি বজাৰত ওলাই আহিছোঁ। এয়া বজাৰ মোকালবাৰী বজাৰ। কিন্তু এটা দুখৰ বিষয় যে ইমান কষ্ট কৰি বাইকত আহিবলগীয়া হৈছে, যিহেতু নেকি কিছুদিন আগতে মই এটা ইণ্টাৰভিউ দিছিলোঁ, যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে। ইমান ৰ'দত আমি এটা নিৰ্দিষ্ট বেপাৰী হয়, ক্ষুদ্ৰ ব্যৱসায়ী হয়, যিহেতু চৰকাৰে এটা ভুল সিদ্ধান্ত কৰিলে, যিখিনি মানে পাবলগীয়া যোগ্য ব্যক্তিক নিদিলে। যিহেতু মই এজন হায়াৰ ছেকেণ্ডেৰী পাছ হয়, মোৰ 40 বছৰ অন্তত হ'ল। চৰকাৰে এটা সময়ে নিৰ্দিষ্ট এটা ধাৰ্য কৰি দিছিলে যে 28 বছৰৰ পৰা 40 বছৰলৈকে যিটো আঁচনি মানে এপ্লাই কৰিব পাৰিব। সেই বস্তুটোত মই অনলাইন কৰিছিলোঁ, ইণ্টাৰভিউ দিলোঁ। দুবাৰকৈ মোক ইণ্টাৰভিউলৈ মাতিলেও ইণ্টাৰভিউ কৰিলোঁ। ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে আশা আছিলে যে যাতে মই এইটো বস্তুটো মানে অকণমান লোনটো যদি পালোঁ হয়, তেতিয়া মই কিবা এটা মানে অলপ বিষয় মানে ধৰি লওক বাইক এৰি কিনে বা কিবা এটা আমি অলপ উন্নত খাপলৈ মানে ব্যৱসায়টো আগবঢ়ালোঁ হয়। কিন্তু চৰকাৰে নিদিলে। এতিয়া মই এই ফেচবুক মাধ্যমেদি, মোৰ এই পেজ মাধ্যমেদি মই জানিব বিচাৰিছোঁ যে মোৰ ইণ্টাৰভিউতনো কিহত ভুল হ'ল, কি ভুল কৰিলোঁ, মোক সেইটো বিষয়ে জানিব লাগিব। মোক জনাব লাগিব যে যাতে মই মানে চিলেক্ট নকৰিলে। মই এই ফেচবুক মাধ্যমে মই সুধিব বিচাৰিছোঁ, যিহেতু আমি ইমান প্ৰখৰ ৰ'দতো আমি ব্যৱসায় কৰোঁ। তো সেই গতিকে মই আজি বাৰম্বাৰ কৈছোঁ, মোৰ ভুলটো কিহত হ'ল, মোৰ ইণ্টাৰভিউত কি ভুল হ'ল, মই কিমান কম পালোঁ, সেই বস্তুটো সেইটো মই জানিব বিচাৰিছোঁ। আৰু যদি চৰকাৰে প্ৰথমতেই যদি ক'লেহেঁতেন, যদি আমাৰ দলীয় কৰ্মীবিলাকে এই আঁচনিটো ধন পাব, তেনেহ'লে মই এপ্লাই নকৰিলোঁহেঁতেন। ধন্যবাদ।